Hello and namaskar, welcome to the concept card. Pun prothome ami amar moromor Jubin dak shraddhanjali janai ajir class arambho korisu. Joya Ekhom, Joy Jubin Garg. So ami APSC aru UPSC porikharthi hokolor babe History of Assam by Priyam Goswami kitabkhonok chapter by chapter, topic by topic বিশ্লেষণ কৰি আছো. তাৰে আজি second chapter or part 4. আৰু আজিৰ টপিক হৈছে Police Administration under David Scott. David Scott আৰক্ষী প্ৰশাসনৰ বাবে কি কেনেকুৱা পদক্ষেপ লৈছিল সেই ব্যৱস্থাবোৰকে আমি আজি আলোচনা কৰিম, বিশ্লেষণ কৰিম। নাও এখন হৈছে চেপ্টাৰ লিষ্ট। আমি ইতিমধ্যে দ্বিতীয় চেপ্টাৰৰ ভালেখিনি টপিক আলোচনা কৰিলো, য'ত আমি ডেভিড স্কটৰ এপইণ্টমেণ্ট, তেওঁ অসমত প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা আৰু ন্যায় ব্যৱস্থা এইখিনি আলোচনা কৰিলো। আজি আমি তেখেতৰ আৰক্ষী প্ৰশাসন ব্যৱস্থাত লোৱা পদক্ষেপবোৰ আলোচনা কৰিম। সো আৰম্ভ কৰিছো। ব্ৰিটিছসকলে যেতিয়া প্ৰথমবাৰৰ বাবে অসমক তেওঁলোকৰ অধীনলৈ আনিলে, তেতিয়া জনসাধাৰণৰ মনত বহুত আশা আছিল, কাৰণ মানসকলে অসমক বাৰম্বাৰ আক্ৰমণ কৰিলে, কেইবা বছৰো ধৰি অসমৰ মানুহখিনিক তেওঁলোকে অত্যাচাৰ কৰিলে। তাৰ পিছত যেতিয়া এংলো বাৰ্মিজ যুদ্ধ হ'ল, যেতিয়া ব্ৰিটিছসকলে মানসকলক খেদি পঠিয়ালে, তেতিয়া অসমৰ মানুহখিনিৰ মনত এটা প্ৰত্যাশা আছিল। তেওঁলোকে আশা কৰিছিল যে ব্ৰিটিছ শাসনে অৱশেষত দৈনন্দিন জীৱনক নিৰাপত্তা দিব, আইন শৃংখলা নিয়ন্ত্ৰণত ৰাখিব আৰু অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত স্থিৰতা আনিব। কিন্তু আমি জানো বাস্তৱত আশা কৰা ধৰণে খুব কমেই হয়। ডেভিড স্কটে নিজেই স্বীকাৰ কৰিছিল যে পৰিস্থিতি জনসাধাৰণে আশা কৰা ধৰণে ইমান ইম্প্ৰুভ হোৱা নাছিল, আৰু আচৰিত ধৰণে হিংসাত্মক অপৰাধৰ সংখ্যা কম নহয় বৰঞ্চ বাঢ়িবহে ধৰিলে। ইয়াতে মূল প্ৰশ্নটো আহে যে কিয় অপৰাধৰ সংখ্যা কিয় বাঢ়িব ধৰিলে। স্কটে ইয়াৰ বাবে দুটা মূল কাৰণৰ উল্লেখ কৰিছিল, যে প্ৰথমতে তেওঁ আহোমসকলৰ অধীনত থকা যি পৰম্পৰাগত শাস্তিৰ পদ্ধতি, য'ত অপৰাধীসকলক শাস্তি হিচাপে শাৰীৰিক নিৰ্যাতনৰ দৰে এটা কঠোৰ পদ্ধতি ব্যৱহাৰ কৰিছিল, ফিজিকেলি টৰ্চাৰিং মেথডছবোৰ, ব্ৰিটিছসকলে নিজকে অধিক মডাৰ্ণ বা অধিক সভ্য বুলি বিবেচনা কৰি এই ফিজিকেল টৰ্চাৰৰ যি প্ৰথা এটা চলি আহিছিল তাক বন্ধ কৰিলে। আমি এতিয়াৰ সময়ত যদি চাওঁ, এইটো এটা মানৱতাৰ খাতিৰত লোৱা এটা ভাল ইণ্টেনশ্যন থকা এটা পদক্ষেপ যেনেই লাগে, কিন্তু সেই সময়ত পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল। এই ফিজিকেল টৰ্চাৰৰ মেথডছবোৰ বন্ধ কৰি ব্ৰিটিছসকলে এটা ৰিস্ক ল'লে, কাৰণ যেতিয়া অপৰাধীসকলে গম পালে যে আগৰ ধৰণে এতিয়া ফিজিকেল টৰ্চাৰৰ দৰে ইমান কঠোৰতম শাস্তি দিয়া নহ'ব, চ' তেওঁলোকৰ মনত সেই ভয় ভাৱটো নোহোৱা হৈ গ'ল আৰু অপৰাধৰ সংখ্যা সময়ৰ লগে লগে বৃদ্ধি হ'ব ধৰিলে। চ' এইটো আছিল প্ৰথম কাৰণ। আৰু দ্বিতীয়তে, এনেকৈ বৃদ্ধি হৈ যোৱা অপৰাধ আৰু অপৰাধীসকলৰ বাবে ডেভিড স্কটে দোষাৰোপ কৰি কৈছিল যে এইবোৰ হোৱাৰ কাৰণ হ'ল অসমত এটা সুসংগঠিত আৰক্ষী বাহিনীৰ অভাৱ। কোনো ধৰণৰ এফেক্টিভ পুলিচ ফ'ৰ্চ নথকাৰ বাবেই অপৰাধৰ সংখ্যাও বৃদ্ধি হ'ব ধৰিলে। আমি 1825-26 চনৰ কথা পাতি আছোঁ ইয়াতে। ব্ৰিটিছসকলে জাষ্ট অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত জাষ্ট এণ্ট্ৰি কৰিছেহে। বেংগল আৰু অন্যান্য প্ৰদেশৰ দৰে আইন শৃংখলা পৰ্যবেক্ষণৰ বাবে কোনো সঠিক ব্যৱস্থাৰ স্থাপনেই হোৱা নাছিল অসমত। চ' সেইবাবে ব্ৰিটিছসকলে যিটো পুলিচ প্ৰশাসনিক ব্যৱস্থা অসমত ইন্ট্ৰডিউচ কৰিলে, সেয়া বহুত সীমিত আছিল, তাৰ স্ক'প বহুত লিমিটেড আছিল। নাও এতিয়া যদি আমি একেবাৰে ওপৰৰ লেভেলৰ পৰা আহোঁ, যিটো মুখ্য কাৰ্যালয় আছিল, হেডকোৱাৰ্টাৰ ব্ৰিটিছসকলৰ, তাত আৰক্ষী বাহিনী হিচাপে আছিল মাত্ৰ এজন দাৰোগা, এজন জামাদাৰ আৰু কেইজনমান কনিষ্টেবল। স্থানীয় আৰক্ষী চকীৰ যিজন মুৰব্বী থাকে তেওঁক দাৰোগা বুলি কোৱা হৈছিল, OC যেনে এতিয়া, আৰু যিজন ছুপাৰ ইণ্টেণ্ডেণ্ট লেভেলৰ SI, অ'কে, তেওঁক জমাদাৰ বুলি কোৱা হৈছিল। আৰু যি মফিউজিল পুলিচ ডিউটি আছিল, নাও মফিউজিল পঞ্চায়তৰ বিষয়ে আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ, যিবোৰ গ্ৰাম্য অঞ্চল, মুখ্য কাৰ্যালয়ৰ বাহিৰে যিবোৰ অঞ্চল, তাৰ বাবে মফিউজিল শব্দটো ব্যৱহাৰ কৰিছিল ব্ৰিটিছসকলে। চ' মফিউজিল পুলিচ হিচাপে যিবোৰ দায়িত্ব বা যিবোৰ ডিউটি আছিল, সেয়া ৰাজহ বিভাগৰ বিষয়াসকলেই কৰিবলগীয়া হৈছিল। কৰ সংগ্ৰহ কৰা আৰু ভূমি প্ৰশাসনৰ উপৰিও তেওঁলোকে পুলিচৰ দায়িত্বসমূহো পালন কৰিবলগীয়া হৈছিল, যাৰ ফলত আৰক্ষী প্ৰশাসন হিচাপে যিটো নিৰাপত্তা প্ৰদান কৰিব লাগে সকলো মানুহকে, সেই নিৰাপত্তা বা সেই সুৰক্ষা ব্যৱস্থা কেৱল মুখ্য কাৰ্যালয়তে সীমাবদ্ধ আছিল। কিন্তু বাকী অঞ্চলবোৰত কেৱল ৰাজহ বিভাগৰ বিষয়াসকলেই কিমান সুৰক্ষা প্ৰদান কৰিব পাৰিব? ইতিমধ্যে কিমানখিনি দায়িত্ব তেওঁলোকৰ ওপৰত অলৰেডি আছিলেই। ইয়াৰ বাহিৰে সমগ্ৰ অসমতেই শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ দায়িত্ব জনসাধাৰণৰ ওপৰতে এৰি দিয়া হৈছিল। আৰু যদি কোনো অঞ্চলে নিয়মীয়া আৰক্ষী বাহিনীৰ দাবী জনায়, কোনো নিৰ্দিষ্ট অঞ্চলে যদি বিচাৰে পুলিচ প্ৰটেকশ্যন, তেতিয়া চৰকাৰে তাৰ খৰচ স্থানীয় লোকৰ ওপৰতে জাপি দিছিল। সেই অঞ্চলৰ সকলো মানুহৰ পৰাই একত্ৰিতভাৱে কৰ সংগ্ৰহ কৰি আৰক্ষীৰ খৰচ বহন কৰিবলগীয়া হৈছিল, যাৰ দায়িত্ব চৰকাৰেহে ল'ব লাগিছিল।
সো এনে ধৰণৰ বহুত দুৰ্বল বা বহুত কমজোৰ ব্যৱস্থাবোৰৰ ফলত অসমৰ বৃহৎ অঞ্চল অপৰাধ আৰু অসুৰক্ষাৰ সন্মুখীন হৈছিল অপৰাধীৰ সংখ্যাও দিনক দিনে বাঢ়িহে গৈ আছিল কিন্তু তথাপিও দাৰোগা আৰু ৰাজহ বিষয়াসকলৰ সংখ্যা কম হোৱাৰ পিছতো তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ কৰ্তব্য পালন কৰাৰ আশা কৰা হৈছিল শান্তি আৰু নিৰাপত্তা বজাই ৰখা অপৰাধবোৰ দমন কৰা অপৰাধীবোৰক ধৰা সৰু সুৰা কাজিয়া যিয়ে হিংসাত্মক ৰূপ ল'ব পাৰে সেইবোৰক নিয়ন্ত্ৰণ কৰা আৰু আনকি কেছ মামলাবোৰৰ প্ৰাৰম্ভিক অৱস্থাত যিবোৰ তদন্ত বিচাৰ বিবেচনা বা পৰিচালনা কৰাৰ দায়িত্বও এই দাৰোগা আৰু ৰাজহ ব্যৱস্থাৰ বিষয়াসকলেই কৰিবলগীয়া হৈছিল এটা সাংঘাতিক পৰিমাণৰ দায়িত্ব বিশেষকৈ ৰাজহ বিভাগৰ বিষয়াসকলৰ বাবে য'ত নেকি কোনো ধৰণৰ ছাপৰ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰো নাই তেওঁলোকৰ কাম কাজবোৰত অলপ সহায় হোৱাকৈ বেংগল আৰু অন্যান্য প্ৰদেশত জৰুৰীকালীন পৰিস্থিতিত ইমাৰ্জেঞ্চি সময়ত আৰক্ষীক সহায় কৰিবলৈ মিলিটাৰী ছাপৰ্ট প্ৰদান কৰা হৈছিল কিন্তু অসমত তেনেধৰণৰ কোনো সামৰিক সমৰ্থনৰ ব্যৱস্থা ব্ৰিটিছসকলে নাৰাখিলে কাৰণ আমি যদি চাওঁ এংলো বাৰ্মিজ যুদ্ধ হোৱাৰ আগতেই উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৰ প্ৰতিৰক্ষাৰ বাবে কিছুমান কিন্তু সামৰিক ব্যৱস্থা ব্ৰিটিছসকলে ইতিমধ্যে ৰূপায়ণ কৰিছিলে যেতিয়া মানসকলে আক্ৰমণ কৰি আগুৱাই আহি আছিল লোৱাৰ আছাম ফালে বা আমি ক'ব পাৰোঁ ব্ৰিটিছৰ অধীনস্থ বেংগল প্ৰভিন্সৰ ফালে তেতিয়া কিছুমান মিলিটাৰী ব্যৱস্থা ব্ৰিটিছসকলে মেইনটেইন কৰিছিল যেনে ৰংপুৰত স্থানীয় সৈন্য বাহিনীৰ দল এটা নিযুক্ত কৰিছিল লোকেল কৰ্পছ আৰু তেওঁলোকক সহায় কৰিছিল বেংগল নেটিভ ইনফেন্ট্ৰিয়ে আৰু কেইবাটাও অনিয়মিত সৈন্যৰ দলে এই সংমিশ্ৰণে মানসকলৰ আক্ৰমণৰ বিৰুদ্ধে কিছু নিৰাপত্তা প্ৰদান কৰিছিল কিন্তু যুদ্ধ শেষ হোৱাৰ পিছত আৰু মানসকলৰ ভাবুকি ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে অসমত আভ্যন্তৰীণ অশান্তি আৰু অস্থিৰতাও হ্ৰাস পাইছিল যাৰ ফলত ব্ৰিটিছ চৰকাৰে অসমত এনেদৰে এটা নিয়মীয়া সামৰিক বাহিনীৰ ব্যৱস্থা বজাই ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে বা মিলিটাৰী প্ৰেজেন্সৰ ইমান এটা দৰকাৰ নাই বুলি ভাবি ৰেগুলাৰ যিবোৰ আৰ্মি ট্ৰুপছ আছিলে তেওঁলোকক অসমত নাৰাখিলে উইথড্ৰ কৰি ল'লে তেওঁলোকক তাৰ পৰিৱৰ্তে চৰকাৰে স্থানীয় মিলিচিয়াৰ ওপৰত ভৰসা কৰিছিল স্থানীয় যিবোৰ স্বেচ্ছাসেৱী দল বা স্থানীয় কৃষক সৈনিকসকল তেওঁলোকৰ ওপৰত ভৰসা কৰিছিল ইয়াৰ যুক্তি সন্দৰ্ভত ব্ৰিটিছ চৰকাৰে কৈছিল যে অসমৰ জিঅ'গ্ৰাফি আৰু ইয়াৰ জলবায়ুত কেৱল অসমৰ স্থানীয় কৃষক সৈনিকসকলহে এফেক্টিভ হ'ব তেওঁলোকেহে ফলপ্ৰসূভাৱে কাম কৰিব পাৰিব সামৰিক কাম কাজবোৰ কৰিব পাৰিব হিন্দুস্তানী চিপাহীসকলৰ তুলনাত কাৰণ হিন্দুস্তানী চিপাহীসকলৰ বাবে অসমৰ ভূগোল আৰু জলবায়ু বহুত প্ৰত্যাহ্বানমূলক আছিল সো লোকেল মিলিচিয়া বা টেকনিক্যালি ক'বলৈ গ'লে যি স্থানীয় কৃষক সৈনিকসকলক সামৰিক দায়িত্ব অৰ্পণ কৰাৰ যি তেওঁলোকৰ সিদ্ধান্ত আছিল সো তাৰ বাবে লেফটেনেণ্ট বেডিংফিল্ডে আহোমসকলৰ পাইক ছিষ্টেমৰ পৰা অনুপ্ৰাণিত হৈ দুটা প্ৰস্তাৱ ৰাখিলে প্ৰথমতে যেনেকৈ পাইক ছিষ্টেমত ৩-৪ মাহৰ বাবে প্ৰত্যেকজন পাইকে ৰাজ্যক নিজৰ সেৱা প্ৰদান কৰিছিল য'ত বেলেগ বেলেগ খেলৰ পাইকে বেলেগ বেলেগ কাম কৰিছিল ইয়াত এতিয়া মিলিটাৰী সাৰ্ভিস দিব লাগিব সামৰিক সেৱা প্ৰদান কৰিব লাগিব দেন ৩-৪ মাহ সাৰ্ভিস দিয়াৰ পিছত আকৌ কৃষি কাৰ্যৰ কামত ঘূৰি যাব পাৰিব ৰোটেশনেল লিভৰ যিটো সিস্টেম আছিল পাইক সিস্টেম আহোমৰ সময়ত এজন যোৱা পিছত আকৌ একেটা গোটৰ পৰাই নেক্সট পাইকজন আহিব ৩-৪ মাহ সাৰ্ভিস দিব তেনেকৈ ৰোটেশনেল লিভৰ যিটো ব্যৱস্থা আছিল আমি লাষ্ট কেইবাটাও ক্লাছত পাইক সিস্টেমৰ বিষয়ে আলোচনা কৰিছো ইতিমধ্যে আপোনালোকে এবাৰ চাই ল'ব আৰু এই যে লেফটেনেণ্ট বেডিংফিল্ডৰ কথা কৈছো তেখেত আছিল ব্ৰিটিছ আৰ্মিৰ যিটো বেংগল আৰ্টিলাৰী বিভাগ ওকে যিটো বেংগল আৰ্টিলাৰী বিভাগ আছিল তাৰে এজন হাই ৰেংকৰ ব্ৰিটিছ মিলিটাৰী অফিচাৰ তেওঁক খাচী জনগোষ্ঠীৰ লোকে 1829 চনত হত্যা কৰিছিল অসমত অৰ্থাৎ এতিয়াৰ মেঘালয়ত তেতিয়া অসমে আছিল হয়নে ইয়াৰ বিষয়ে আমি কেতিয়াবা ভালদৰে আলোচনা কৰিম ঠিক আছে আৰু দ্বিতীয় প্ৰস্তাৱটো আছিল এনেকুৱা যে যেতিয়া কোনো যুদ্ধ সংঘাত ইত্যাদি নহয় বা যিবোৰ সময়ত মিলিটাৰী প্ৰয়োজনীয়তা আহি নপৰে শান্তিৰ পৰিৱেশ চাৰিফালে ডিউৰিং পিচ তেনে সময়ত এই কৃষক সৈনিকসকলক এক্টিভ ৰাখিবৰ বাবে অন্যান্য কামকাজবোৰত ব্যস্ত ৰখাৰ বাবে প্ৰস্তাৱ ৰাখিছিল এটো দ্বিতীয় প্ৰস্তাৱ নাও কোনবোৰ অন্যান্য কামত ব্যস্ত ৰাখিব ষ্টকেট নিৰ্মাণ কৰা বা যিবোৰ বেৰিকেড থাকে যে সেয়া নিৰ্মাণ কৰা পুখুৰী খাল ইত্যাদি খন্দা নাও বনোৱা ইত্যাদি লেফটেনেণ্ট বেডিংফিল্ডৰ এই প্ৰস্তাৱ দুইটাক ডেভিড স্কটেও গ্ৰহণ কৰিলে কিন্তু তেওঁ এইটোও উপলব্ধি কৰিছিল যে কেৱল স্থানীয় মিলিচিয়াৰ ওপৰত নিৰ্ভৰ কৰাটো দীৰ্ঘম্যাদী নিৰাপত্তাৰ বাবে যথেষ্ট নহয় লং টাৰ্ম ষ্টেবিলিটিৰ বাবে এটো সুইটেবল নহয় বিশেষকৈ সীমান্ত অঞ্চলবোৰৰ বাবে সেইবাবে স্কটে পৰামৰ্শ দিছিল যে মিলিচিয়াৰ সৈতে অসমত নিয়মীয়া ব্ৰিটিছ সৈন্যৰ এটা গেৰিছন স্থাপন কৰা হ'ব গেৰিছন হৈছে এটা অস্থায়ী মিলিটাৰী ষ্টেচন য'ত সৈনিকবোৰক একেলগে এটা গ্ৰুপ হিচাপে ৰখা হয় সো স্কটে এটা গেৰিছন স্থাপন কৰাৰ পৰামৰ্শ দিলে
যিয়ে অঞ্চলটোৰ সুৰক্ষাক আৰু শক্তিশালী কৰিব আৰু যিবোৰ বহিৰাগত শত্ৰু বা যিবোৰ এক্সটাৰ্নেল এনিমি আছে তেওঁলোকক এটা সংকেতো প্ৰেৰণ কৰা হ'ব যে অসমত ব্ৰিটিছৰ উপস্থিতি এতিয়া স্থায়ী হৈ থাকিব যাতে আক্ৰমণ কৰোঁ বুলিয়ে কৰিব নোৱাৰে বিদেশী শত্ৰুবোৰে স্কটৰ এই পৰামৰ্শক কাৰ্যকৰী কৰিবলৈ চৰকাৰে এনেকুৱা নিৰ্ভৰযোগ্য সৈনিক বিচাৰিছিল যিসকলে অসমৰ কঠিন জলবায়ু আৰু ভূখণ্ডৰ মাজতো সামৰিক দায়িত্বসমূহ পালন কৰিব পাৰে বা যাৰ ইমানখিনি সাহস আছে সামৰ্থ্য আছে আৰু তাৰ বাবে বাছনি কৰিলে গুৰ্খাসকলক যিসকল ইতিমধ্যে ভাৰতৰ বিভিন্ন স্থানত নিজৰ সাহস সহনশীলতা আৰু আনুগত্যৰ বাবে বিখ্যাত আছিল তেওঁলোক আছিল নেপালৰ পাহাৰীয়া অঞ্চলৰ পৰা অহা দুঃসাহসী যোদ্ধা সো অসমৰ পৰিৱেশৰ বাবেও তেওঁলোক আটাইতকৈ উপযুক্ত আছিল এইদৰে আসাম লাইট ইনফেন্ট্ৰি বেটেলিয়নৰ গঠন হৈছিল য'ত ৰংপুৰ কৰ্পছৰ সৈতে দুটা গুৰ্খা কোম্পানীক একত্ৰিত কৰা হৈছিল অৰ্থাৎ ৰংপুৰ কৰ্পছ আৰু গুৰ্খাৰ দুটা কোম্পানী মিলি গঠন হ'ল আসাম লাইট ইনফেন্ট্ৰি বেটেলিয়ন আৰু এই প্ৰচেষ্টাক স্থায়ী কৰিবলৈ ব্ৰিটিছসকলে বিশ্বনাথত এটা সামৰিক ঘাটি স্থাপন কৰিলে স্থায়ীভাৱে আৰু সীমান্ত অঞ্চল হিচাপে খদিয়াত এটা গেৰিছন স্থাপন কৰা হ'ল অৰ্থাৎ খদিয়াতো কিছুমান সৈনিক থাকিব মিলিটাৰী প্ৰেজেন্স থাকিব আপোনালোকৰ মনত আছেনে যোৱা ক্লাছবোৰৰ পৰা ব্ৰিটিছসকলে যে বিশ্বনাথ অঞ্চলক কেন্দ্ৰ কৰি কেনেকৈ আপাৰ আছাম আৰু লোৱাৰ আছাম হিচাপে অসমক দুটা ভাগত ভাগ কৰিছিল সো সেইভাবে বিশ্বনাথতে পাৰ্মানেন্ট মিলিটাৰী ষ্টেচন তেওঁলোকে স্থাপন কৰিলে আৰু সীমান্ত সুৰক্ষাৰ বাবে খদিয়াত এটা গেৰিছন স্থাপন কৰা হ'ল কিন্তু এই সকলো ব্যৱস্থাৰ পিছতো তেওঁলোকে আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে আসাম লাইট ইনফেন্ট্ৰি বেটেলিয়ন যেটো গুৰ্খাসকলৰ দৰে শক্তিশালী সৈন্যৰে গঠিত এটা স্পেশাল ফোৰ্স তেওঁলোকেও কিন্তু ইমান ইফেক্টিভলি পহৰা দিব নোৱাৰিলে বিশেষকৈ অসমৰ যি দীঘলীয়া সীমান্ত অঞ্চল আছিল তাত ইয়াৰ উপৰি আৰক্ষী প্ৰশাসনকো ইমান এটা ফলপ্ৰসূভাৱে তেওঁলোকে সহায় কৰিব নোৱাৰিলে তেওঁলোকৰ লগত ৰিসোৰ্সেছ নাই ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ যাৰ ফলত অপৰাধৰ সংখ্যা কমিব এৰি আৰু বাঢ়িবহে ধৰিলে আৰু আৰক্ষী প্ৰশাসনৰ এই দুৰ্বলতাসমূহক কিন্তু সাধাৰণ মানুহেও পৰ্যবেক্ষণ কৰি আছিল আৰক্ষী প্ৰশাসনে যে ৰাইজক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে এই কথাক বহুতো জ্ঞানী বুদ্ধিজীৱীসকলে সমালোচনা কৰিছিল ইয়াৰে ভিতৰত অন্যতম আছিল 19 শতিকাৰ অসমৰ এজন অগ্ৰণী বুদ্ধিজীৱী আনন্দৰাম ঢেকিয়াল ফুকন তেওঁৰ বিখ্যাত গ্ৰন্থ অবজাৰভেশনছ অন দা প্ৰভিন্স অফ আসামত তেওঁ ব্ৰিটিছৰ অধীনস্থ আৰক্ষী প্ৰশাসন ব্যৱস্থাক তীব্ৰভাৱে সমালোচনা কৰিছিল তাক নিন্দা কৰিছিল তেওঁ স্পষ্টভাৱে উল্লেখ কৰি কৈছিল যে আৰক্ষী প্ৰশাসন জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ কোনো প্ৰকাৰে সক্ষম নহয় হললি ইনএফিচিয়েন্ট তেওঁৰ মতে এই ব্যৱস্থা কেৱল দুৰ্বলেই নহয় বৰঞ্চ গভীৰভাৱে দুৰ্নীতিগ্ৰস্তও আছিল কৰাপশন ওয়াজ ওয়াইড স্প্ৰেড ন্যায় ব্যৱস্থাৰ নামত একাংশই কেৱল ধনহে উপাৰ্জন কৰিলে মানুহে ন্যায়ও লাভ কৰে কেৱল টকা পইচাৰ বিনিময়তহে তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াবোৰ নিৰপেক্ষ হোৱাৰ পৰিৱৰ্তে মাৰ্চিনেৰী এণ্ড বায়েছড অৰ্থাৎ ভাড়াতীয়া আৰু পক্ষপাতমূলক যিয়ে টকা পইচা দিব তেওঁৰ বাবেহে তদন্ত বা বিচাৰ ইত্যাদি কৰিব আৰক্ষী প্ৰশাসনক ভাড়াত লোৱাৰ দৰে সো যিয়ে ভাড়া দিব তেওঁৰহে পক্ষ লোৱা হ'ব কমপ্লিট কৰাপশন ন্যায় প্ৰদান কৰা প্ৰতিষ্ঠানবোৰেই অন্যায় কৰি আছিল কেতিয়াবা নিৰ্দোষীকহে দোষী সাব্যস্ত কৰা হৈছিল আৰু যিবোৰ দোষী যিবোৰ প্ৰকৃত অপৰাধী তেওঁলোকক আকৌ জেল বা ন্যায় ব্যৱস্থাৰ পৰা মুক্তি দিয়া হৈছিল সো ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছো ডেভিড স্কটে আৰক্ষী প্ৰশাসন ব্যৱস্থাত লোৱা এই পদক্ষেপবোৰৰ বিষয়ে আপোনালোকে কিছু কথা জানিলে আমি নেক্সট ক্লাছত ডেভিড স্কটৰ নীতিবোৰক বা তেখেতৰ পদক্ষেপবোৰক বা সম্পূৰ্ণ ব্যৱস্থাবোৰক আমি প্ৰশাসক হিচাপে ডেভিড স্কটৰ এটা মূল্যাঙ্কন কৰিম আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কোৱেশ্চন আছিল মৈত্ৰী আশ্ৰম লেটাৰ ৰিনেমড এজ কস্তুৰবা আশ্ৰম was established at Khoronia Hills in Guwahati by এটো APSC 2024 ত আহিছিল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কমেন্ট সেকশনত জনাব বা ইয়াক কুইজ হিচাপে আপোনালোকে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলটোত আৰু ভিডিঅ'বোৰৰ নটিফিকেশন আৰু ক্লাছৰ পিডিএফৰ বাবে বা এনেকুৱা ধৰণৰ কুইজ এটেম্পটৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জয়েন কৰি ল'ব এই কিউআৰ কোডটো স্কেন কৰি বা ভিডিঅ' ডেসক্ৰিপচনত থকা লিংকটো ক্লিক কৰি সো থ্যাংক ইউ এভৰিওয়ান জয় আই অসম জয় হিন্দ